মাৰ্চ মাহতে পৰিকল্পনা কৰা ভিডিঅ' এটা প্ৰস্তুত কৰিম নকৰিম বুলি থওঁতে আজি জুন মাহ শেষ হ'ব হ'ল। জুন মাহ আজি 4 মাহ বা কাল ভাবোঁতেই গ'ল, দিন নিদিন। কাৰণ কেলৈ ভাত খোৱা নিচিনাহে হৈছে মোৰ ভিডিঅ'খিনি। গতিকে দিম নিদিম বুলি চিন্তা কৰোঁতেই গ'ল। কিন্তু আজি ভাবিলোঁ এই প্ৰস্তুত কৰি কিনে থৈ দিওঁ নিজে ফেচবুকত আপলোড কৰা দিনটোত বছৰটোৰ মূৰত এবছৰ হ'লে মানে নিজে হ'লেও ফেচবুক কৰ্তৃপক্ষই মোক জনাই দিব বুলি কিনে ক'বলৈ লৈছোঁ। পৰিকল্পনা হ'ল কি, মই এই মটৰচাইকেলতে মাইদিয়া যাবলৈ পৰিকল্পনা কৰিছোঁ। মাইদিয়া যাবলৈ তেনেকুৱা দুৰ্গম ৰাস্তা, দুৰ্গম ঠাই, জনবসতি সেৰেঙা ঠাই, তেনেকুৱা ঠাইত মটৰচাইকেলত যামতো। মটৰচাইকেলত গ'লে মানে পঞ্চাৰ হ'লে অসুবিধাত পৰিম, চেইন ছিঙিলে অসুবিধাত পৰিম। সেইবিলাক দূৰ হ'বৰ কাৰণে, সেইবিলাক অসুবিধাত নপৰিবৰ কাৰণে মই পৰিকল্পনা কৰিছিলোঁ এয়া পঞ্চাৰ হ'লে টিউবলেছ টিউবলেছ পঞ্চাৰ হ'লে পঞ্চাৰ মাৰিবৰ কাৰণে এইখিনি গোটাই লৈছোঁ এনেকৈ। তাৰপাছত পঞ্চাৰ মাৰিবলৈ পঞ্চাৰ হ'লে এইটো টিউবলেছতহে এনেকৈ নোৱাৰোঁ টিউবলেছত। এতিয়াও কিছুমান ঠাইত গ'লে মানে সময় সাপেক্ষে সুবিধা মিলিলে কাৰোবাক সহায় কৰিবলৈ ৰেডি আছোঁ। এইবিলাক চেইন ছিঙিলে খোলাখুলি কৰিব লাগিব বাটতে। গতিকে এইবিলাক হ'ল চেইনডাল অতি বিৰল, কিন্তু এইবিলাক এনেকুৱা ধৰণৰ মটৰচাইকেলৰ হেৰি হোৱাটো অতি বিৰল। কিন্তু যিদিনাখন হ'ব যিদিনাখন তেনেকুৱা ধৰণৰ পঞ্চাৰ হ'ব, চেইন ছিঙিব, সেইদিনাখন এনেকুৱা ঠাই হ'ব যে অসুবিধা। টাউনীয়া ওচৰত মেকানিক থকা ঠাইত হ'লে মানে সুবিধা হ'ব, খোজকাঢ়ি বনাব পাৰিম। কিন্তু তেনেকুৱা দুৰ্গম নিচিনা ঠাইত, জনবসতি সেৰেঙা ঠাইত, দোকান পোহাৰ নথকা ঠাইত ক'ত কৰিম, সেই বুলি কেনে সাজু কৰি লৈছিলোঁ। এনেদৰে পৰিকল্পনা কৰিছিলোঁ যাম বুলি। কিন্তু এটা সময়ত যাম। সেই মাৰ্চ মাহত যিটো ধৰণে আমাক আদেশ নিৰ্দেশবোৰ দিলে নহয়, সেইখিনি পালন কৰোঁতে মই কেঞ্চেল কৰিব লগা হ'ল। গতিকে তেতিয়া বাদ দি এতিয়া কিন্তু এই তেনেকুৱা ধৰণৰ নীতি নিৰ্দেশনাবোৰ একদম কমি আছে, খুব কম। তেতিয়া মই ভাবিছিলোঁ মটৰচাইকেলখন নিম, মইতো লোকৰ নিচিনা স্পীড নচলাওঁ, গতিকে লাহে লাহে যাম কাৰণে গতিকে 2 দিন ছুটি ল'ম বুলি ভাবিছিলোঁ। 2 দিন ছুটি লৈ এই প্ৰথম দিনা গৈ খন্তেক ৰয়িঙত থাকি আধা কিবা ৰয়িঙতে অলপ চোৱা চিতা কৰি মেলি তাৰপাছত পিছদিনাখন ৰাতিপুৱা মাইদিয়াৰ পৰা ঘূৰি আহি আকৌ নিশা ৰয়িঙত, তাৰপাছত ৰাতিপুৱা আহিম। ইমান দূৰ ৰাস্তা লোকৰ 80-90, 60-70 কিলোমিটাৰত যাবতো নচলাওঁৱেই মই। 40-45তে যাওঁ বা খুব বেছি 50, আৰু এনেও তেনেকুৱা ঠাইত যাব নোৱাৰি স্পীডত পাহাৰীয়া ঠাই। গতিকে এদিন ছুটি লোৱাৰ কথা হ'লোঁ। কিয় নোৱাৰিম, নিশ্চয় পাৰিলোঁহেঁতেন। কাৰণ খোজকাঢ়িয়ে যদি বিভিন্ন ঠাই ঘূৰিব পাৰে, চাইকেলত যদি বিভিন্ন ঠাই ঘূৰিব, সাধাৰণ মটৰচাইকেল স্পীডতে গৈ আহিছেই সেইকাৰণে। কিন্তু সকলোৰে বুকুত থকা সাহসকণ বেলেগ ন। গতিকে তাৰমানে আৰু মই ছুটি লোৱাৰ কথা চিন্তা কৰি আছিলোঁ। কিন্তু এদিন যাম। কিন্তু এতিয়া নীতি নিৰ্দেশনা কমটি হ'ল, হয়তো গৰম বন্ধত যাম। এতিয়া গৰম বন্ধত ঢেৰ কিবা কিবি পৰিকল্পনা কৰি থৈছোঁ ভিডিঅ' কৰিবলৈ যাম বুলি কিনে কিছুমান ঠাইত। কিন্তু পাৰোঁ নে নোৱাৰোঁ কৰিব নোৱাৰোঁ। ছামাৰ কেম্প দি দিব, আকৌ 10-15 দিন তাত যাওঁ। গতিকে এই এনেকুৱা পঞ্চাৰ হোৱাৰ ক্ষেত্ৰতো এদিন আমাৰ মেঘেলা গাঁৱতে বৰালি মানুহ এজনৰ ঠেলি আহি আছে মটৰচাইকেলখন। কিয় ঠেলি আহি আছে, কিবা এটা না তেল নাই, কিবা নাই বুলি ভাবিছোঁ। পিছত গম পালোঁ যে সোধা পোছা কৰিলোঁ যে মানুহজনৰ সেইখিনি ওচৰত পোৱাৰ পিছত কি হ'ল, চেইন ছিঙিলে বুলি। মই সন্দেহ কৰিছোঁ চেইন পটককৈ নিছিঙে, সেইটো ঠিক। কিন্তু চেইন নিছিঙে পটককৈ, কিন্তু সুধিলোঁ যে চেইন ছিঙিলে বুলি। তাৰপিছত মোৰ ভাইটোৰ ওচৰৰ পৰাই হাঠিয়াৰবোৰ আনি মেলি সুধি মেলি যেনে তেনে চেইনডাল লগাই পঠালোঁ, চলাই পঠালোঁ। কিন্তু আপুনি তেল একদম নাছিলে, কিন্তু চেইনত মাজে সেইকাৰণে তেল চাব লাগে কি হৈছে। খহটা ঘৰ ঘা বজা হৈছিলে, আৰু তেনেকৈ ফিটিং কৰি পঠাইছিলোঁ নাজানো, ধুই মেলি নিছিলে। চেইনডাল পৰিলে, পিছত চকা খুলি সেইবিলাক ঢিলা কৰি চেইনডাল উঠাই পঠিয়াই দিয়া হ'ল। মেকানিকক ভালকৈ দেখুৱাই দিব বুলি কৈ পিনে দিহাটো দি দিলে। তাৰপিছত কি হ'ল বাৰু গম নাপালোঁ। পইচা দিওঁ বুলি কেনে কৈছে, নালাগে বোলো আমাক পইচা। কাৰণ আমাকো এটা সময়ত তেনেকুৱা ধৰণৰ হেৰিটো লাগে, সুবিধাটো লাগে। গতিকে আমিও পাব লাগে। গতিকে এইটো নালাগে পইচা, এইটো সহায় কৰিছোঁ বুলি পঠিয়াই দিয়া হ'ল।
কিন্তু এই যে এতিয়া আমি বহু ঠাইত যাবলগা আছে, এতিয়া ওচৰৰে ঠাইবিলাকত যাবলৈ সময় পোৱা নাই। বুঢ়া বিল, মাকুমৰ এইটো কি বাৰেকুৰি, এই হ'লেও থকা ঠাই, এইবিলাকতো আমাৰ ওচৰতে দেখা নাই যাবলৈ হেৰি আছে, কিন্তু সময় নিমিলে। কাৰণ সেইফালে গ'লে আমাৰ ডিউটি থাকি যায়, ডিউটিত আকৌ ক্ষতি কৰি কিনে আমি সেইফালে যাবলৈ নোৱাৰোঁ। দেওবাৰ দিন এটা ছুটি পাওঁ, দেওবাৰ দিনটোত অন্য কিবা কিবি কাম কৰিবলৈ চাওঁতেই সেই দিনটো আমি যাবলৈ নাপাওঁ। আৰু বিভিন্ন সমস্যাৰ কাৰণে আমি যাবলৈ নাপাওঁ। গতিকে মই যিখিনি মনৰ উদ্দেশ্যত, মনৰ হেঁপাহত ভিডিঅ' কৰাৰ কথা চিন্তা কৰি আছোঁ এই বয়সত, কিন্তু সেইখিনি কৰিবলৈ যাবলৈ সেই ঠিক তেনেকুৱা অনুষ্ঠানটো সেইফালে চলি থাকে, মই স্কুলত থাকোঁ, সেইফালে অনুষ্ঠান শেষ হৈ যায়, গতিকে মই ভিডিঅ'টো কৰিবলৈ নাপাওঁ। কিন্তু এই গৰম দিনতে কিবা এটা লৈছোঁ কৰিম বুলি, দেখা যাওক যিখিনি পাৰোঁ আপোনালোকক দিবলৈ। বিশেষকৈ ক'ত গৈছিলোঁ, কি কৰিছিলোঁ আগতেও কৈছোঁ, এতিয়াও কৈছোঁ, ক'ত গৈছিলোঁ, কি কৈছিলোঁ, চিন এটা থওঁ বুলিয়ে এইবিলাক কৰিবলৈ থৈছোঁ। মনটো হেঁপাহ এটা আছে, গতিকে আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ এনেদৰে।